এক অতিকে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী যুৱকে পত্নী আৰু সন্তানৰ সৈতে একেলগে জ্বলাই দিলে পৰিয়ালৰ মুঠ 5জন লোকক। পত্নীৰ লগতে নিজৰ 2 সন্তানকো জীৱন্তে জ্বলাই দিলে ব্যক্তিগৰাকীয়ে। এই শোকাবহ তথা ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাঞ্জাৱৰ জলন্ধৰৰ মোহিতপুৰৰ পৰা পোহৰলৈ আহিছে এই ঘটনা, যি ঘটনাই আচৰিত কৰি তুলিছে বহুতকে। যুৱকগৰাকীয়ে এই ঘটনাত পত্নীৰ লগতে 2 সন্তান আৰু শাহু-শহুৰক পেট্ৰল ঢালি জ্বলাই দিয়ে। নিশা শুই থাকোঁতেই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড। ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় কেইবাজনো লোকে। বিগত কেইবাদিন ধৰি স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হৈ আছিল, যাৰ ফলতে এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।